নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ গুটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মাছ মাংসৰ দোকানক লৈ কঠোৰ নিৰ্দেশনা 9 দিনলৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান মাছ মাংসৰ দোকানক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ 9 দিনলৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান 30 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকান নৱৰাত্ৰিৰ বাবে এই নিৰ্দেশনা আগবঢ়াইছে বাৰাণসী নগৰ নিগমে নিৰ্দেশনা উলংঘা কৰিলেই আইনৰ ৰুখত পৰিব মাছ মাংসৰ দোকানী ধৰ্মীয় চহৰ বাৰাণসীত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা ভক্তৰ ধাৰ্মিক অনুভূতিক সন্মান জনাই প্ৰশাসনে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰায় 500খনমান মাছ মাংসৰ দোকান আছে বাৰাণসীত পূৰ্বে নতুন নিৰ্দেশনা দিয়া হৈছিল মাছ মাংসৰ দোকানীক কাশী বিশ্বনাথ মন্দিৰৰ 2 কিলোমিটাৰৰ ভিতৰত কৰিব নোৱাৰিব মাছ মাংস বিক্ৰী মাছ মাংসৰ দোকানীক লৈ কঠোৰ নিৰ্দেশনা আগবঢ়াইছে প্ৰশাসনে এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে নেমচু নেতাৰ গুণ্ডামি বিদ্যক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হৈছে শামছুল হক এগৰাকী বিদ্যক উপৰ্যপৰি প্ৰহাৰ কৰি গ্ৰেপ্তাৰ নেমচু নেতা শামছুল হকৰ অমানৱীয় কাণ্ডই জোকাৰিছে ডেকিয়াজুলি ক্ষমা বিচাৰিও শামছুল হকৰ প্ৰহাৰৰ পৰা বাচি নগ'ল এগৰাকী বিদ্য প্ৰহাৰ নকৰিবলৈ বাৰে বাৰে বিদ্যগৰাকীয়ে অনুৰোধ কৰিছিল শামছুল হকক এডাল বাছ চুৰিৰ অভিযোগত বিদ্যগৰাকীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মোবাইলত বন্দী হৈছিল শামছুল হকৰ এই অমানৱীয় কাণ্ড এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ এগৰাকী বিদ্যক উপৰ্যপৰি প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হৈছে নেমচু নেতা শামছুল হকৰ অমানৱীয় কাণ্ডই জোকাৰিছে ডেকিয়াজুলি ক্ষমা বিচাৰিও শামছুল হকৰ প্ৰহাৰৰ পৰা বাচি নগ'ল এগৰাকী বিদ্য এই মুহূৰ্তত পৰৱৰ্তী খুবেই ডাঙৰ খবৰটো হৈছে কিশোৰীক অশ্লীল ইংগিত দি গ্ৰেপ্তাৰ হৈছে আজাহাৰ আলী ঘৃণনীয় কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল আজাহাৰ আলী এগৰাকী কিশোৰীক আজাহাৰে দিছিল অশ্লীল ইংগিত পথেৰে গৈ থকা অৱস্থাতেই অশ্লীল ইংগিত দিছিল কিশোৰীগৰাকীক বৰ্মাৰ নিজ জুলিকিত সংঘটিত হৈছে জঘন্য ঘটনা সন্দৰ্ভত পৰিয়ালক অৱগত কৰিছিল কিশোৰীগৰাকীয়ে কিশোৰীৰ পৰিয়ালে অভিযোগৰ ভিত্তিত আজাহাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ বৰপেটাৰ আজাহাৰ আলীক ঘৃণনীয় কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল আজাহাৰ আলী এই মুহূৰ্তত পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমত নাথাকিব এটাও মাটিৰ দালাল পুনৰ দালালৰ বিৰুদ্ধে চলিব মাৰাথন অভিযান মাটিৰ দালালৰ বিৰুদ্ধে এইবাৰ চলিব অভিযান 2.0 এটাও মাটিৰ দালাল নাথাকিব ৰাজ্যত 2 এদিনতে ধৰা হ'ব মাটিৰ দালালক এটাকৈ ধৰা হ'ব মাটিৰ দালাল কোনো মাটিৰ দালাল হাৰি নাযাব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2 মাটিৰ দালাল আছে সকলো বিচাৰি উলিয়া হ'ব বুলি মন্তব্য হিমন্ত চৰকাৰৰ মাটিৰ দালালৰ উৎপাত চলিছে ৰাজ্যত দালাল মুক্ত হ'ব অসম এটাকৈ জেলত ভৰোৱা হ'ব দালালক এই বুলি মন্তব্য হিমন্ত চৰকাৰৰ মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ দালালৰ বিৰুদ্ধে এইবাৰ চলিব অভিযান 2.0 এটাও মাটিৰ দালাল নাথাকিব ৰাজ্যত